হাই ফ্ৰেণ্ডছ, কোনে কোনে ৰানিং কৰিছা ষ্টাৰ্ট জনাই দিবা, কমেণ্ট কৰিবা আৰু লগে লগে টাইমবিলাক জনাবা। তোমালোকৰ ফিজিকেলৰ বাবে যিটো ৰানিং কৰি আছা তোমালোকে, ল'ৰা মানুহৰ বাবে 5 কিলোমিটাৰ আৰু ছোৱালী মানুহৰ বাবে 1600 মিটাৰ। আৰু টাইমবিলাক তোমালোকে নিশ্চয় জানাই, ল'ৰা মানুহৰ কাৰণে 24 মিনিট সময় দিয়ে আৰু ছোৱালী মানুহৰ কাৰণে 8.5 মিনিট সময় দিয়ে। এতিয়া কথাটো হ'ল ফিজিকেলৰ বাবে কেইটামান সৰু সৰু কথা, জানিবলগীয়া কথা তোমালোকক জনাই দিওঁ বুলি ভাবিলোঁ। প্ৰথম কথাটো হ'ল, যিহেতু তোমালোকে BMI বিষয়ে কথাখিনি শুনিয়ে আছা যে ৱেটৰ লগত হাইটটো মিলিব লাগিব, সেয়া ফিমেলছ হওক বা মেলছ হওক। এই কথাটো খুবেই ইম্পৰ্টেণ্ট, কাৰণ এই কথাটোৰ বাবে হয়তো তোমালোকৰ এইবাৰ হোৱা জব নহ'ব পাৰে। মানে কথাটো কেনেকুৱা হ'ব চোৱা, এতিয়া BMI হ'ল এটা মানে সূত্ৰ, তেওঁলোকৰ মতে এটা 2015 চনৰ পৰাই ধৰি দিছে। এইটো এনেকুৱা নহয় যে এতিয়াৰ বুলি নহয়, মানে এইটো তোমালোকৰ বহুত আগৰে প্ৰচেছ এটা, এতিয়া আকৌ অ'পেন কৰিছে। কথাটো হ'ল কি, BMI আণ্ডাৰত মানে এইটোৱে বুজাইছে যে এজন ল'ৰা বা এজনী ছোৱালী হাইটটোৰ লগত বয়সটো আৰু বয়সটোৰ লগত ৱেটটো মানে প্ৰায় মিলিব লাগিব। যদি একেবাৰে আনমিল, ধৰি লোৱা ছাপ'জ এজন 18 বছৰীয়া ল'ৰা আৰু 18 বছৰীয়া ল'ৰা এজনৰ ধৰি লোৱা ৱেটটো একদম 70 কিলো আৰু হাইটটো 165 যেনে তেনে, তো সেই ল'ৰাজন BMIৰ আণ্ডাৰত কোনো কাৰণে নাহিব। সেই ল'ৰাজন একেবাৰে মানে কি হ'ব, ৰিজেক্ট হ'ব বা তেওঁ মানে আনফিট হৈ যাব। এতিয়া কথাটো হ'ল, তেওঁক মানে কি ফিজিকেলততো আনফিট নকৰে। আনফিট মানে কি, তেওঁ কৰিলে ৰিজেক্টে কৰিব, কাৰণ আনফিটৰ শব্দটো আহিব মেডিকেলত, মানে তেওঁ মেডিকেলি যদি কিবা প্ৰব্লেম। এতিয়া কথা হ'ল, তেওঁলোকৰ BMI আণ্ডাৰত যিটো হ'ব, তো এই BMIটো প্ৰযোজ্য হ'ব মানে ফিজিকেলতে, মেডিকেলৰ কথা নাই, ফিজিকেলতে প্ৰযোজ্য হ'ব। গতিকে তোমালোকক মই এতিয়া দুটামান ইয়াতে কথা কওঁ চোৱা। আমাৰ ৰানিংটো যিসকল কেণ্ডিডেটৰ অকণমান দৌৰাত দুৰ্বল, এতিয়া যোৱা বছৰ মই ফিজিকেলটো বেয়া হৈছে, বহুতে গম পাইছা, আৰু সেইটো কিয় হৈছে, প্ৰেক্টিছৰ অভাৱত বা কিবা এটা প্ৰব্লেমৰ বাবে হৈছে। কিন্তু এতিয়া এইবছৰ কি হ'বলৈ গৈ আছে চোৱা। প্ৰথম কথা, তোমালোকে যিসকল কেণ্ডিডেটে নাজানা যে SSC GDত আমাৰ কি আহিছে, RFID আহিছে। এটা RFID মানে কি, ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এটা মানে ডিভাইচ। এতিয়া কথা হ'ল, সেই ডিভাইচটো GPS-ৰ নিচিনা, আমি GPS বুলিও ক'ব পাৰোঁ। ধৰি লোৱা ট্ৰেকিং হৈ থাকে, আমি দৌৰিলে ট্ৰেক হৈ থাকে যে আমি কিমান স্পীডত দৌৰিছোঁ, টাইমটো। সেই বস্তুখিনি আমাৰ পুৰণা কেণ্ডিডেটে ভালকৈ জানা, যিসকলে যোৱা বছৰ দিছা বা অলপ হ'লেও এক্সপিৰিয়েঞ্চ আছে। কিন্তু যিসকল নতুন, তোমালোকক এতিয়াই কৈ দিওঁ যে তোমালোকৰ 2খন ভৰিতে মানে সেইটো চিপ বুলি কয় সেইটো হিন্দীত, মানে এটা ডিভাইচ, আৰু সেই ডিভাইচটো লাগিব GPS-ৰ নিচিনা, এনেকুৱা সৰু সৰু দুডাল ফিটাৰ নিচিনা। তো সেই GPS-এদি তোমালোকে দৌৰিব লাগিব। তাতে এটা কথা আছে যে তোমালোকে 24 মিনিটৰ মাইক্ৰ' ছেকেণ্ডো বেছি লগাব নোৱাৰিবা, মানে 24 মিনিটৰ মাইক্ৰ' ছেকেণ্ডো বেছি লগাব নোৱাৰিবা। তোমালোকে 24 মিনিটে দৌৰিব লাগিব ল'ৰাসকলৰ বাবে। আৰু ছোৱালী মানুহৰো তেনেদৰে 8.5 মিনিটৰ মানে পৰা মাইক্ৰ' ছেকেণ্ডো তোমালোকৰ বেছি হ'ব নোৱাৰিব, একদম 8.5 মিনিটে সময় হ'ব লাগিব। চ' মই এই কথাটো কিয় ক'লোঁ, কাৰণ এতিয়া বহুত ল'ৰা আৰু ছোৱালীয়ে ৰানিংটো ইয়াতে ঠিকেই কৰে, মানে 23 মিনিট লাগে, 23.5 মিনিট লাগে, 24 মিনিট লাগে, আৰু তেওঁলোকে সেই হিচাপে ৰানিংটো কৰে। আৰু কৰি যেতিয়া তাতে দৌৰায়, তাতে যেতিয়া অলপ পৰিৱেশ পৰিস্থিতিবিলাক বদলি যায়, তো তেতিয়া কি হয়, তেওঁলোকৰ মাইক্ৰ' ছেকেণ্ডত বেছি লাগি যোৱা দেখা যায়। আৰু তাৰ বাদে মই এইবাৰ কৈ দিওঁ, তোমালোকে যিদৰে ৰানিংটোত ফ'কাছ কৰিছা, তোমালোকে ৰাস্তাত দৌৰিলেও কথা নাই, গ্ৰাউণ্ডত দৌৰিলেও কথা নাই, সেই হিচাপৰ তোমালোকে শ্বুজ, বিশেষকৈ জোতাযোৰ, ৰানিং জোতাযোৰ, ফিমেলছে হওক মেলছে হওক, তোমালোকে অলপ ভাল মানে জোতা ল'বলৈ চেষ্টা কৰিবা। আৰু লগতে এইটো কথাও কৈ দিওঁ যে যিসকল কেণ্ডিডেটে এতিয়া বৰ্তমান ৱেট মেজাৰমেণ্ট হোৱা নাই, হাইট মেজাৰমেণ্ট হোৱা নাই, হাইটৰ বাবে যিসকল ল'ৰাৰ বিশেষকৈ, তোমালোকৰ যদি হাইটটো 164 পইণ্ট ছামথিং, ধৰি লোৱা 165ৰ কাৰণে অলপ কমি আছে, তো তোমালোকে বেলেগ একো কৰিব নালাগে। এতিয়া এনেকুৱাও নহয় যে হাইটটো বহুত তোমালোকে সোনকালে বঢ়াব পাৰিবা। তোমালোকে আজিকালি ইউটিউবতে বহুত সুন্দৰ সুন্দৰ হাইট বঢ়োৱাৰ ভিডিঅ' কিছুমান, ব্যায়াম কিছুমানৰ পায়, তো সেই ভিডিঅ'বিলাক তোমালোকে চোৱা। আৰু লগতে তোমালোকে এজন ভাল ডক্তৰৰ লগত সহায় লোৱা, যে হাইট বঢ়াবলৈ কিবা উপায় আছেনে, বা কি কি কৰিব লাগিব, কি কি খাদ্য মানি চলিব লাগিব, খাব লাগিব, তো এই বস্তুখিনি তোমালোকে ডক্তৰৰ লগত পাতি লোৱা। তো এতিয়া কথাটো হ'ল, এইটো আছিল হাইটৰ বাবে। তো ৱেটৰ বাবে কি কৰিব লাগিব? ৱেটৰ বাবে কোনো ডাক্তৰৰ পৰামৰ্শ ল'ব নালাগে।
যিসকল কেণ্ডিডেটৰ একেবাৰে ৱেটটো কম আছে সেইসকল কেণ্ডিডেটে কি কৰা উচিত, তোমালোকে ৱেটটোৰ বাবে মানে কমৰ বাবে তোমালোকে কি কৰিব পাৰা, ভাল ভাল ফল মূল খাদ্য ভাত তোমালোকে 2-3 টাইম খোৱা ষ্টাৰ্ট কৰি দিয়া, আৰু পাৰিলে অলপ দুপৰীয়া টোপনি যাবলৈ চেষ্টা কৰিবা। তো এইখিনি কৰিলে ৱেটটো খুব সোনকালে দেখা যায়। আৰু যিসকলৰ বেছি আছে ৱেটটো যিসকলৰ বেছি, তেওঁলোকে এটা কাম কৰিব পাৰা, দুপৰীয়া টাইমত বা তোমালোকে যেতিয়া ৰ'দ উঠি আহিব তেতিয়া তোমালোকে এটা লং ৰানিং কৰিব পাৰা। যিহেতু এতিয়া যথেষ্ট গৰম পৰিছে, অলপ ৰ'দ ওলালেও বহুত ঘাম ওলোৱা দেখা যায়। মানে অলপ ৰ'দ দিলে তোমালোকে অলপ যদি ৰানিং কৰি দিয়া বহুত ঘাম ওলোৱা দেখা যায়, যিটোৰ বাবে তোমালোকৰ অভাৰ ৱেটটো চৰ্বিবিলাক সোনকালে নাইকিয়া হ'ব। তো সেইখিনি কাম কৰা, নিয়ম শৃংখলাবিলাক মানি চলা, তো নিশ্চয় তোমালোকৰ ফিজিকেলটো ধুনীয়াকৈ মেইনটেইন হৈ যাব। আৰু এতিয়া বহুতেই সুধিছে যে দাদা আমাৰ ফিজিকেলটো কেতিয়া হোৱা মানে আশা আছে। মই বেলেগৰ নিচিনা নকওঁ, মই এটা কথাই তোমালোকক কওঁ, চোৱা আগৰ ভেকেঞ্চিবিলাক তোমালোকে যোৱা বছৰৰ হওক তাৰ আগৰ বছৰৰ ভেকেঞ্চিবিলাক তোমালোকে চাবা, তাতে এটা কথা তোমালোকে প্ৰুফ পাবা যে আমাৰ প্ৰতিবাৰে আমাৰ ফিজিকেলটো মানে ৰানিংটো যদি এক্সট্ৰাকৈ হয় তেতিয়াহ'লে আগষ্টৰ লাষ্টততো ছেপ্টেম্বৰতে আমাৰ কি হয় ফিজিকেল ষ্টাৰ্ট হৈ যায়। তো এতিয়া কথাটো হ'ল এইবাৰো ঠিক তেনেদৰেই হ'ব, তাৰ কোনো সাল সলনি নহয়। মানে আগষ্টৰ লাষ্টৰ পৰা ছেপ্টেম্বৰত আমাৰ ফিজিকেল 100% হৈ যাব, তাত কোনো সন্দেহ নাই। গতিকে আমাৰ হাতত সময় বুলি ক'লে, যিহেতু আজিৰ পৰা জুলাই মাহ ষ্টাৰ্ট হৈ গ'ল 1 জুলাই, তো জুলাই মাহ আছে আৰু আগষ্ট মাহটো আছে বুলি ক'ব পাৰা। তো তোমালোকে কম বুলি ধৰি লৈ প্ৰেক্টিছটো কৰা। আৰু কাট অফ, যিহেতু আমাৰ কাট অফৰ এটা মেইন খেলা আছে, চ' মই এটা কথা কৈ দিওঁ, কাট অফ ফিজিকেলৰ কাট অফ আমি এটা কথা সকলোৱে জানো, 40ৰ পৰা 50ৰ ঘৰৰ ভিতৰতে থাকিব লাগিব, তাতকৈ কোনো কাৰণে বেছি উঠিব নোৱাৰে। আৰু এইটো মই কিয় ক'লোঁ, কাৰণ আজি বহুত দিনৰ আগৰ পৰা আমি দেখি আহিছোঁ 2022-23ৰ ভেকেঞ্চিটোত আমাৰ কিমান গৈছিলে, SCৰ 47, OBCৰ 48 ফিজিকেল কাট অফ গৈছিল। সেইদৰে তাৰ পিছৰ বাৰত অকণমান বেছি হোৱা দেখা গ'ল, কিয়, কাৰণ মেডিকেল ফিজিকেল একেলগে হৈ গ'ল। আৰু যোৱা বছৰো ঠিক কি হ'ল যে 43, 44, 45 এনেকৈ আমাৰ ফিজিকেল কাট অফ গৈছে। গতিকে তাৰ পৰাই এটা কথা আমি গম পাইছোঁ যে পোষ্টৰ লগতো বেছি কথা নাথাকে, কথা থাকে কম্পিটিশ্যনৰ লগত। যে পোষ্ট কম হ'লেও যদি তাত কেণ্ডিডেট কম থাকে তো তেতিয়াহ'লে আমাৰ কাট অফ নিশ্চয় ডাউন যাব। আৰু এইবাৰৰ লক্ষণটো সেইটোৱেই, তোমালোকে চাবা বাৰু সময়ত গম পাবা। আৰু লগতে আমাৰ যিহেতুকৈ এতিয়াও বহুতকেইটা প্ৰচেছ হ'বলৈ বাকী আছে, যে আমাৰ ধৰি লোৱা নৰ্মেলাইজেশ্যন হ'ব লাগিব, ফাইনেল মানে যিটো আমাৰ স্ক'ৰ কাৰ্ড সেইবিলাক আহিব লাগিব। চ' সেই হিচাপত তোমালোকে ৰেডি থাকিবা। আৰু লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ, তোমালোকে ফিজিকেলত বৰ বিশেষ একো ডকুমেণ্টছৰ প্ৰয়োজন নাই, খালি তোমালোকৰ যিখন হাইট চেষ্ট ৰিলেক্সেশ্যন, সেই ৰিলেক্সেশ্যন চাৰ্টিফিকেটখন বনাবা। কিন্তু তোমালোকে এতিয়া বনাব নালাগে, যেতিয়া ফিজিকেলৰ কাট অফ আহিব তেতিয়া বনাবা। আৰু মই সুন্দৰকৈ তেতিয়া PDF হিচাপত তোমালোকক দি দিম। যিসকলে নাজানা তোমালোকে খালি প্ৰিণ্ট কৰি ডাউনলোড কৰি লৈ তোমালোকে কি কৰিবা, DC অফিচত গৈ ছিগনেচাৰ ল'লেই হ'ল, ফিল আপ কৰি লৈ। চ' এইখিনিয়ে কথা, ফিজিকেলৰ বাবে আমাৰ ইমানখিনিয়ে কথা, খালি এতিয়া প্ৰেক্টিছ লাগে আমাক। চ' ধন্যবাদ, তোমালোকে ভিডিঅ'বিলাক চাবা, নতুন নতুন কেণ্ডিডেট জড়িত হ'বা। ফিজিকেল মেডিকেলৰ বাবে আমি সুন্দৰ ভিডিঅ' তোমালোকক দি যাবলৈ চেষ্টা কৰিম। আৰু যিসকলে মোৰ লগত ইনষ্টাত জড়িত নাই, ইনষ্টাগ্ৰামত গৈ জড়িত হ'ব পাৰা। ধন্যবাদ।